সুপ্ৰভাত মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি মই তোমালোকক বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰি পাঠটো পঢ়াবলৈ ওলাইছোঁ। পাঠটি লিখিছে ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে। বৰ্তমান যুগ বিজ্ঞানৰ যুগ, ডিজিটেলৰ যুগ। বিজ্ঞানৰ ন আৱিষ্কাৰৰ বাবে আজি মানুহৰ জীৱনৰ মানদণ্ড উন্নত হৈছে। শাৰীৰিক শক্তিয়ে দমন কৰিব নোৱাৰা ঘটনাক বিজ্ঞানৰ যোগেদি নিজৰ নিয়ন্ত্ৰণলৈ আনিবলৈ আজি মানুহ সক্ষম হৈছে। পদ্ধতিগত তত্ত্বৰে আজি বিজ্ঞানে মানৱ জাতিক এক মুকলি মন দিছে, তথাপি যেন ক'ৰবাত খুঁত ৰৈ গৈছে। আজি আমাৰ সমাজত উচ্চ ডিগ্ৰীধাৰী লোকৰ সংখ্যা কম নহয়, যদিও এচাম মানুহ যেন এতিয়াও মধ্যযুগীয় ধ্যান ধাৰণাৰে পৰিচালিত হৈ আছে, যাৰ ফলত কুসংস্কাৰ আৰু অন্ধবিশ্বাসেৰে মানুহৰ মন এতিয়াও ভৰি আছে। পাঠটিত আমাক তাৰি আভাস দিছে। লেখকৰ চমু পৰিচয়: ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী। ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ জন্ম হয় 1949 চনত নলবাৰীত। ডক্টৰ গোস্বামীয়ে ৰঙিয়া হাইস্কুলৰ পৰা 1963 চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় গুৱাহাটীৰ কটন কলেজত কলেজীয়া শিক্ষা গ্ৰহণ কৰে। পৰৱৰ্তী সময়ত তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞান বিষয়ত স্নাতকোত্তৰ আৰু PhD ডিগ্ৰী লাভ কৰে। তেখেতৰ কৰ্মজীৱন আৰম্ভ হয় গুৱাহাটী বি বৰুৱা কলেজত, আৰু পিছলৈ তেওঁ কটন কলেজৰ শিক্ষক হিচাপে, পিছত নতুন দিল্লীৰ বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদৰ CSIR আৰু যোৰহাটত থকা আঞ্চলিক গৱেষণাগাৰ RRLত বৈজ্ঞানিক হিচাপে সেৱা আগবঢ়ায়। তেখেতে আঞ্চলিক গৱেষণাগাৰৰ সঞ্চালক পৰ্যায়ৰ বিজ্ঞানী আৰু উপদেষ্টা হিচাপে 2009 চনত অৱসৰ গ্ৰহণ কৰে। অসমীয়া বিজ্ঞান সাহিত্য জগতলৈ ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ অৱদান অশেষ। তেওঁৰ জনপ্ৰিয় বিজ্ঞান, পপুলাৰ ছায়েন্স আৰু কল্পবিজ্ঞান ছায়েন্স ফিকশ্যন বিষয়ক প্ৰায় 250খনমান গ্ৰন্থ ৰচনা কৰে। সেইবোৰৰ ভিতৰত উল্লেখযোগ্য কেইখনমান হ'ল বৈজ্ঞানিক মন, বৈজ্ঞানিক মানসিকতা, শতাধিক মহান বিজ্ঞানীৰ জোনাকীৰ জিলিকনি, উষ্ণ প্ৰবাহ, মোহনীয় বিশ্বব্ৰহ্মাণ্ড আৰু শব্দ, নিৰন্তৰ শব্দ। এতিয়ালৈকে ডক্টৰ গোস্বামীয়ে অনুবাদ কৰা 17খন গ্ৰন্থ প্ৰকাশিত হৈছে। দৃষ্টি নামৰ বিজ্ঞান বিষয়ক আলোচনীখনৰ তেওঁ কেইবাবছৰো সম্পাদক আছিল। তাৰোপৰি অসম সাহিত্য সভাই প্ৰকাশ কৰা বিশ্বাকোষৰ বিজ্ঞান বিষয়ৰ খণ্ড 3টাৰ তেওঁ মুখ্য সম্পাদক আছিল। ইয়াৰ উপৰিও ডক্টৰ গোস্বামীয়ে অনেক তত্ত্বগধুৰ প্ৰবন্ধ পাতি বিভিন্ন কাকত আলোচনীত প্ৰকাশিত কৰিছে। আমাৰ পাঠ্য বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ পাঠটি তেখেতৰ বৈজ্ঞানিক মন, বৈজ্ঞানিক মানসিকতা নামৰ গ্ৰন্থখনৰ পৰা তুলি অনা হৈছে, আৰু ই এটা পৰিৱৰ্ধিত আৰু সম্পাদিত ৰূপতহে লোৱা হৈছে। এয়া ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী। আমি কেনেকৈ বিশ্বকোষ কৰিলোঁ ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীৰ। প্ৰশ্নৰ সন্ধানত বিজ্ঞানৰ কেতবোৰ উত্তৰ, বিজ্ঞানৰ বিনন্দীয়া জগত, কিতাপৰ বিচিত্ৰ জগত। এতিয়া আহোঁ পাঠটিৰ মাজলৈ। মানুহে সদায় নজনা কথা জানিব খোজে, নুবুজা কথা সদায় বুজি ল'ব খোজে। এনে অনুসন্ধিৎসু মন মানুহৰ আদিম কালতেই জন্ম হৈছিল। মানুহক জীৱৰ শ্ৰেষ্ঠ বুলি কোৱা হয়, কাৰণ জীৱৰ ভিতৰত একমাত্ৰ মানুহৰেই আছে কথা ভাঙি পাতি চাব পৰা, ফহিয়াই চাব পৰা, ফহিয়াই চাই বুজি ল'ব পৰা
বুদ্ধিশক্তিৰ। এই অনুসন্ধিৎসু মন আৰু বুদ্ধিৰ বাবেই মানুহ আজি উন্নতিৰ জখলাৰে আগুৱাই যাবলৈ সক্ষম হৈছে। প্ৰকৃতিৰ নানা সত্য, নানা ৰহস্য উদ্ঘাটন কৰিছে আৰু প্ৰকৃতিৰ শক্তি আৰু সম্পদক ব্যৱহাৰ কৰি জীৱনৰ মানদণ্ড উন্নত কৰিছে। যেতিয়াই মানুহে বস্তু আৰু ঘটনাক লক্ষ্য কৰিব শিকিলে, জানিবলৈ বুজিবলৈ আগ্ৰহ প্ৰকাশ কৰিলে আৰু জানি বুজি সেই ঘটনা পৰিঘটনাক নিজৰ আয়ত্তলৈ আনিবলৈ নানা বস্তু আৱিষ্কাৰ কৰি গৈ থাকিল, তেনে প্ৰক্ৰিয়াতে বিজ্ঞানৰ প্ৰক্ৰিয়াৰো আৰম্ভ হ'ল। এক কথাত আমাৰ বিশ্বব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোকে বিজ্ঞান বুলি ক'ব পাৰোঁ। কিন্তু ই হ'ব লাগিব পদ্ধতিগত আৰু সুসংবদ্ধ ব্যাখ্যা বা সমাধান দিব পৰা বিধৰ। তেতিয়াহ'লে বিজ্ঞানীৰ কাম কি? তাৰ উত্তৰত ক'ব পৰা যায়, কোনো বস্তু বা ঘটনা পৰ্যবেক্ষণ কৰা, জোখ-মাপ লোৱা, সত্যৰ অনুসন্ধান কৰা বা তাৰ ধৰ্ম বা চৰিত্ৰ সহিয়াই চাই কোনো এটা সিদ্ধান্তলৈ অহা, এইবোৰ হ'ল বিজ্ঞানীৰ কাম। আদিম মানুহ এজনে শিলত শিল দলিয়াই থাকোঁতে জুই জ্বলি উঠিল। তেওঁ সেই জুই তোলা প্ৰক্ৰিয়াটো বাৰে বাৰে কৰি চালে। জুইৰ ধৰ্ম অধ্যয়ন কৰিলে, জুইৰ ব্যৱহাৰো শিকিলে। এইজনে জানো সৃষ্টিৰ প্ৰথম বিজ্ঞানী নহয়? এই বিজ্ঞানীজনৰ পদ্ধতিকে অলপ অলপকৈ সংশোধন কৰি গৈ থকাৰ লগে লগে সি বেছি সূক্ষ্ম, বেছি নিখুঁত হৈ পৰিল। আজিৰ বিজ্ঞানীজনে খালী চকুৰে পৰ্যবেক্ষণ আৰু পৰীক্ষা কৰাৰ সলনি উন্নত যন্ত্ৰপাতিৰ ব্যৱহাৰ কৰিছে, উন্নত কৌশল প্ৰয়োগ কৰিছে। পৰ্যবেক্ষণৰ বাবে তেওঁলোকে এক্স ৰশ্মিৰ দূৰবীণ, আলোকীয় বা ৰেডিঅ' দূৰবীণ, অণুবীক্ষণ যন্ত্ৰ, লেজাৰ ৰশ্মি, অপ্টিকেল ফাইবাৰ আদি কি বস্তুৰ ব্যৱহাৰ কৰা নাই। পৰীক্ষাৰ বাবে উন্নত তৰ্জুৰ পৰা আৰম্ভ কৰি পদাৰ্থ কণা-তৰকৰ দৰে হেজাৰ হেজাৰ বস্তু আজিৰ বিজ্ঞানীয়ে আৱিষ্কাৰ কৰিছে। এইখিনিতে এটা প্ৰশ্নৰ উদয় হয়, প্ৰথম বিজ্ঞানীজনৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে বিজ্ঞানীসকলৰ চিন্তাধাৰা কেনে? সকলো বিজ্ঞানী একে সফলতা অৰ্জন কৰিব পাৰিছেনে? উত্তৰত ক'ব পাৰি, প্ৰথম বিজ্ঞানীজনৰ জ্ঞানৰ নমুনা আছিল জুই কেনেকৈ জ্বলে, এই জুই এঠাইৰ পৰা আন ঠাইলৈ কেনেকৈ লৈ যাব পৰা হয়। তাৰ বাবে তেওঁলোকে নানা বস্তু ঘঁহি চাইছিল, জুই ধৰি ৰাখিবলৈ চেষ্টা কৰিছিল। আজিৰ বিজ্ঞানীজনৰ প্ৰশ্নবোৰৰ নমুনা অলপহে বেলেগ। মেলেৰিয়া জ্বৰ যে হয়, কিয় হয়? কিহে এই ৰোগ বিয়পায়? ইয়াৰ প্ৰতিৰোধ কেনেকৈ কৰিব পাৰি? নাইবা চৰাইবোৰ যে আকাশত উৰি ফুৰিব পাৰে, কেনেকৈ পাৰে? যদি সিহঁতৰ পাখি থকাৰ বাবেই এই কাম সম্ভৱ হৈছে, তেন্তে আমি মানুহে পাখি দুখন পিন্ধি বতাহত উপঙি থাকিব নোৱাৰিমনে? হয়তো কোনোৱে চেষ্টাও কৰি চাইছিল। আকৌ কোনো বিজ্ঞানীয়ে প্ৰশ্ন কৰে, আমাৰ পৃথিৱীখনৰ জন্ম কেনেকৈ হ'ল? ইয়াৰ আকাৰ কেনেকুৱা, গঠন কি, বয়স কিমান, ইত্যাদি ইত্যাদি। বিজ্ঞানৰ এই ধাপে ধাপে আগবঢ়া প্ৰক্ৰিয়াৰ বাবেই আজি আমি আদিম অৱস্থাৰ নাঙঠ ৰূপৰ পৰা কাপোৰ পিন্ধিবলৈ শিকিলোঁ। কেঁচা মঙহৰ পৰিৱৰ্তে সিজাই খাব শিকিলোঁ। গুহাৰ পৰিৱৰ্তে ঘৰ সাজি থাকিবলৈ শিকিলোঁ। প্ৰকৃতিৰ এই নতুন নতুন দ্ৰব্য, শক্তি আৰু পৰিঘটনাক নিজৰ আয়ত্তলৈ আনিব পৰাৰ বাবেই আজি আমি জ্ঞানৰ পিয়াহ গুচাব পাৰিছোঁ। বিজ্ঞানেই মানৱ জাতিৰ উন্নতিৰ মূল। হয়, কথাষাৰ অস্বীকাৰ কৰাৰ কোনো অৱকাশই নাই। এই উন্নতিৰ মূল বীজ হৈছে মানুহৰ বৈজ্ঞানিক চিন্তাধাৰা, বৈজ্ঞানিক মনোভাৱ আৰু বৈজ্ঞানিক পদ্ধতি। বিজ্ঞান যিমানেই আগ নবাঢ়ক লাগে, মানুহৰ চিন্তাধাৰা, মনোভাৱ, জীৱন ধাৰণৰ পদ্ধতি যদি মুকলি মনৰ নহয়, তেতিয়াহ'লে বিজ্ঞানৰ অৱদান আশীৰ্বাদ নহয়, অভিশাপহে হ'ব।
বিজ্ঞানীসকলৰ ধৰ্ম এনে হোৱা উচিত, যেতিয়া কোনো এটা কাৰ্য লক্ষ্য বা পৰ্যবেক্ষণ কৰা হয় আৰু বহু সময় ধৰি তথ্যবোৰ পৰীক্ষা নিৰীক্ষাৰ সহায়ত এনে এটা পৰিঘটনা হ'ব লাগে বুলি এটা উপকল্প বা ধাৰণাৰ সৃষ্টি কৰে, তাৰ পিছত আকৌ নতুন পৰ্যবেক্ষণেৰে চাই আগৰ ধাৰণাটো যদি ভুল বা মিছা বুলি জানিব পাৰে, তেতিয়া আগৰ মিছা প্ৰতিপন্ন হোৱা ধাৰণাটো এৰি পেলায়। এয়া হৈছে মুকলি মনৰ কথা। আৰু বিজ্ঞানৰ গোটেই পদ্ধতিটোত এই মুকলি মনৰ গুৰুত্ব বৰ বেছি। পুৰণি কথা এটাতে লাগি নাথাকি নতুন কথা, নতুন সিদ্ধান্ত গ্ৰহণ কৰিব পৰা মনটোৱে ব্যক্তি আৰু সমাজকো উন্নতিৰ জখলাৰে লৈ যায়। আজি কিছুদিনৰ আগতে আমি তোমালোকক কোনোপধ্যেই মোবাইল ফোন চুবলৈ দিয়া নাছিলোঁ। আমাৰ উদ্দেশ্য আছিল তোমালোকে যাতে পঢ়াৰ সময় অপব্যয় নকৰা। কিন্তু আজি কি কৈছোঁ? আজি লকডাউনৰ বাবে ঘৰত ক্লাছ কৰিবলৈ তোমালোকৰ হাতত মোবাইল আমিয়েই তুলি দিছোঁ। কথাটো হাঁহি উঠা নহয়নে? হয়, প্ৰয়োজন হৈছে বাবে আমি মোবাইলৰ বেয়া দিশবোৰৰ কথা অগ্ৰাহ্য কৰি ভাল দিশটোৰ কথা চিন্তা কৰিছোঁ। এইটো এক প্ৰকাৰ মুকলি মনৰেই কথা। কোনোৱে আকৌ বোপা ককাৰ দিনৰে পৰা এনেদৰেই খেতি কৰি আহিছোঁ, ৰাসায়নিক সাৰ প্ৰয়োগ নকৰাকৈ। এতিয়া কিয় কৰিম? বজাৰৰ বীজ কিয় আনিম? ঘৰতে পুৰণি বীজ আছে নহয়। আমাৰ 14 পুৰুষে কোনেও বেজী চিটা নোলোৱাকৈ ডাঙৰ হ'ল। এটা বেমাৰ নাই। এতিয়া কতখন বেজী চিটা ওলাইছে। মোৰ ল'ৰা ছোৱালীক এইবোৰ দিবলৈ নিদিওঁ দেই। এনেদৰে ঠেক মনৰ মানুহে নিজৰ সন্তানক বিপদৰ মাজলৈ ঠেলি দিয়াৰ নজৰো এইখন পৃথিৱীত নথকা নহয়। তেওঁলোকৰ মগজে ঢুকি নাপায় যে বৰ্তমানে উপলব্ধ বেজী চিটাসমূহ বহু পৰীক্ষা নিৰীক্ষাৰ অন্তত আৱিষ্কাৰ হৈছে আৰু ই আগতীয়াকৈ সুৰক্ষা দিব পৰা প্ৰতিষেধকহে। তেনে লোকে কোনো কথা মুকলি মনেৰে চিন্তা নকৰে আৰু নিজৰ কিবা ব্যৱস্থা লোৱাৰ সলনি ভাগ্যৰ ওপৰত বিশ্বাস কৰি বহি থাকে। এনে উদাহৰণ আৰু অনেক আছে। আমি এনে কিছু উদাহৰণ দাঙি ধৰাৰ চেষ্টা কৰিম, যিবোৰ তোমালোকে কুসংস্কাৰী বোলা বা অন্ধবিশ্বাসী বোলা। আগতে যেতিয়া বিজ্ঞানে কোনো প্ৰমাণ দিব পৰা অৱস্থা অহা নাছিল, তেতিয়া দেৱ দেৱতা, ভূত প্ৰেত বা কোনো অদৃশ্য শক্তিৰ কাৰ্যকৰণ বুলি যিকোনো পৰিস্থিতিত মানি লৈছিল। বৰ আই, সৰু আই আদি ওলালে শীতলা দেৱী বা অন্য কোনো দেৱীৰ ৰোষত পৰা বুলি মানুহে ভাবিছিল। তেতিয়া তেনে দেৱ দেৱী বা ভূত প্ৰেতক সন্তুষ্ট কৰিবলৈ তেওঁলোকে নানা পূজা, নাম, সবাহ, সৎকাৰৰ ব্যৱস্থা কৰিছিল। কিন্তু আধুনিক চিকিৎসা বিজ্ঞানীয়ে প্ৰমাণ কৰি দেখুৱালে যে আই বা বসন্ত ৰোগ একোবিধ অতি ক্ষুদ্ৰ ভাইৰাছ বা বীজাণুৰ দ্বাৰা সৃষ্টি হোৱা ৰোগহে। বিজ্ঞানীসকলে ইয়াৰ প্ৰতিষেধক আৱিষ্কাৰ কৰিছে। তাৰ জ্বলন্ত উদাহৰণ বৰ আই সম্পূৰ্ণ নিৰ্মূলকৰণ হৈছে। কিন্তু মানুহে মুকলি মনেৰে কথাবোৰ চিন্তা নকৰি পুৰণি নিয়ম খামোচ মাৰি ধৰি ৰাখিবলৈ গৈ আই ওলালে গোসাঁনীৰ নাম বা গোপিনী সবাহ পাতে। আচলতে ই এক ধৰ্মীয় অনুষ্ঠানহে। ৰোগটোৰ লগত তাৰ কোনো সম্পৰ্ক নাই। কিন্তু এজনৰ ৰোগ নিৰাময় কৰাৰ নামত আন 10জন ল'ৰা ছোৱালীক ঘৰলৈ মাতি আনি মাহ প্ৰসাদ দিলে ৰোগীৰ সংস্পৰ্শত আনৰ গালৈও এই ৰোগ বিয়পিব পাৰে। এই কথা তেওঁলোকে বুজিও নুবুজে। আনৰ জীৱনক লৈ হেতালি খেলাৰ অধিকাৰ আমাৰ কাৰোৰেই নাই। আকৌ এটা উদাহৰণ দিওঁ। আমাৰ দাঁতত যে পোকে ধৰে, তেতিয়া আমি কৰোঁ কি? কোনোবা বেজ বৈদ্যৰ ওচৰলৈ যাওঁ ৰোগ নিৰাময় বিচাৰি। তেওঁলোকে কলপাত বা কচুপাত এখন মুখৰ ওচৰত তুলি ধৰি দাঁতৰ পৰা পোক উলিয়াই দেখুৱায় আৰু আমি বিষ ভাল হ'ল বুলি সন্তুষ্টি ল'ব। কিন্তু চিকিৎসা বিজ্ঞানে কি কয়? দাঁতত হোৱা পোকবোৰ আচলতে আমি ভবাৰ দৰে
বিৰাট একো নহয়, সেইবোৰ অনুজীৱহে। চকুৰে নমনি দাঁত পৰিষ্কাৰকৈ ৰাখিলে কোনো বীজাণুৱে বাস ল'ব নোৱাৰে। এই সৰু কথাটোকে নুবুজি জানি বুজিও মানুহ অন্ধবিশ্বাসৰ বলি হয়। এই বেজ বৈদ্যৰ ওচৰত নিজকে এৰি দিয়ে। আজিৰ দিনতো এনে মনোভাৱ বৰ লাজৰ কথা। আঙুলি কাটি তেজ ওলালে আমাৰ বহুতে ভাবে নিজৰে তেজ যিহেতু চুহা মাৰি খাই থওঁ, অৰ্থাৎ নিজৰ তেজ নিজৰ শৰীৰতে থাকক। কিন্তু আমি জনা উচিত আমাৰ শৰীৰৰ তেজ চলাচল কৰা ব্যৱস্থা বা তন্ত্ৰটো আমাৰ আহাৰ জিৰ্ণোৱা তন্ত্ৰটোৰ পৰা একেবাৰে পৃথক। গতিকে চুহা মাৰি থোৱা তেজখিনি পোনে পোনে পেটলৈ গ'লে দূষিত হৈ ৰোগৰহে সৃষ্টি কৰিব। সেই তেজখিনি পুনৰ আগৰ জেগালৈ গুচি নাযায়। এই সৰু কথাটোকেই মানুহে বুজিবলৈ চেষ্টা নকৰে। আৰু এটা উদাহৰণ দিওঁ। তিৰোতা মানুহৰ যে মাহেকীয়া হয়, ই কোনো ৰোগ নহয় বা তাৰ লগত কোনো অনুজীৱ বা বীজাণু জড়িত হৈ নাথাকে। ই এক স্বাভাৱিক প্ৰক্ৰিয়াহে। কিন্তু তাকে নুবুজি আমাৰ গাঁৱে ভূঞে কৰে কি? মাহেকীয়া হোৱা তিৰোতাজনীক অস্বাস্থ্যকৰ পৰিৱেশত ৰাখে। সদায় কৰা কামৰ পৰা আঁতৰাই ৰাখি টান কাম কৰিবলৈ দিয়ে, সেমেকা মজিয়াত কম কাপোৰত শুবলৈ দিয়ে আৰু বেমাৰ মাতি আনে। আচলতে তেনে অৱস্থাত তেনে তিৰোতাক গধুৰ কাম কৰিবলৈ নিদি পাতল কাম কৰিবলৈ দিব লাগে। পৰিষ্কাৰ কাপোৰ পৰিষ্কাৰ ঠাইতহে ৰাখিব লাগে। কিছুমানে আকৌ বেমাৰ আজাৰ হ'লে ডাক্তৰৰ পৰামৰ্শ নলয় বেজ বেজালি, যাদু মন্ত্ৰ বা তাবিজ বিভূতিৰে ৰোগ নিৰাময়ৰ চেষ্টা কৰে। ই একেবাৰে ভিত্তিহীন কথা। বৰ্তমানে ডায়েৰিয়া, মেলেৰিয়া, জণ্ডিছ আদি প্ৰায়বোৰ বেমাৰৰ প্ৰতিষেধক ওলাইছে। বেমাৰ হ'লে ডাক্তৰৰ পৰামৰ্শ লৈ ঔষধ খাব লাগে। সমাজৰ কিছু চতুৰ আৰু স্বাৰ্থপৰ মানুহে আকৌ দুখীয়া তিৰোতাক ডাইনী আখ্যা দি অত্যাচাৰ কৰে, হত্যাও কৰে। বৰ্তমানে ঠায়ে ঠায়ে ই সঘনাই হ'ব ধৰিছে। বিজ্ঞানৰ ইমান অৱদানৰ পাছতো মানুহৰ এই অমানৱীয় আৰু নিকৃষ্ট মনোভাৱ কিমান মানুহৰ জীৱন ধ্বংস কৰিছে ভাবিলে ভয় লাগে। কিছুমান মানুহে আকৌ হঠাতে ৰাতি সপোনত কোনো শক্তিৰ পৰা ৰোগ নিৰাময়ৰ ঔষধ বা মন্ত্ৰ লাভ কৰা বুলি দাবী কৰে। কোনোৱে আকৌ অদ্ভুত শক্তিৰ অধিকাৰী হয় ভূত ভৱিষ্যতৰ কথাও কয়। এনে দাবীৰ কোনো ভিত্তি নাই আৰু সময়ত ই মিছা বুলি প্ৰমাণিত হয়। কিন্তু অন্ধবিশ্বাসী এচাম মানুহৰ পৃষ্ঠপোষকতাত এইবোৰ ঘটনা নিতৌ ঘটি থাকে। কুসংস্কাৰ আৰু অন্ধবিশ্বাসৰ বশৱৰ্তী হৈ পৰা এনে কামৰ আৰু বহুত উদাহৰণ আমাৰ মাজতেই আছে। আমি মানুহ, আমি জীৱশ্ৰেষ্ঠ। ভগৱানে আমাক কথাবোৰ গমি পিটি চাবলৈ, বুজিবলৈ আমাক এটা মন দিছে। আমি এই মনটোকে মুকলি মনেৰে চোৱা উচিত। বোপা ককাৰ দিনৰে পৰা চলি আহিছে বুলি অনিষ্টকাৰী বা প্ৰগতিত বাধাৰ সৃষ্টিকাৰী প্ৰথাবোৰ চলাই ৰাখিব নালাগে। বিধাতাই সকলো বিধান কৰিব বুলি ভাগ্যৰ ওপৰতো নিৰ্ভৰ কৰি বহি থাকিব নালাগে। নিজৰ ওপৰত বিশ্বাস ৰাখি বিজ্ঞানী এজনে যেনে চিন্তা মনত লৈ আগবাঢ়ে, তেনে চিন্তাৰেই আগবাঢ়িলেই আমি বৈজ্ঞানিক মনৰ অধিকাৰী হ'বৰ যোগ্য হ'ম। আৰু আমাৰ বৈজ্ঞানিক মানসিকতাই সমাজৰ প্ৰগতিত অৰিহণা যোগাব বুলি আমাৰ বিশ্বাস। পাঠটি চাগে তোমালোকে বুজিলা। ভিডিঅ'টি বাৰে বাৰে চাবা আৰু শুনিবা। ভাল লাগিলে লাইক, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আজিলৈ আহোঁ। ধন্যবাদ।